নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ ভূগোল আৰু অৰ্থনৈতিক খণ্ডৰ পাৰ্ট 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাৰ কুৱেশ্যন এনচাৰ্ছ আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে চমু উত্তৰ লিখা। ক নম্বৰত আছে আকৃক লোক কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা। এটাৰ আনসাৰ হ'ব আকৃক লোক কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ'ল লতিখা উদ্যোগ। খ নম্বৰত আছে এবিধ ইন্ধন খনিজৰ নাম লিখা। এটাৰ আনসাৰ হ'ব এবিধ ইন্ধন খনিজৰ নাম হ'ল কয়লা। গ নম্বৰত আছে ভাৰতৰ এখন কপাহী উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। এটাৰ আনসাৰ হ'ব ভাৰতৰ এখন কপাহী উৎপাদনকাৰী ৰাজ্যৰ নাম হ'ল মহাৰাষ্ট্ৰ। ঘ নম্বৰত আছে ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱাবিধৰ নাম লিখা। এটাৰ আনসাৰ হ'ব ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱাবিধৰ নাম হ'ল ৰেল সেৱা। অংগ নম্বৰত আছে অসমত থকা আন্তৰ্জাতিক বিমানবন্দৰটিৰ নাম লিখা। এটাৰ আনসাৰ হ'ব অসমত থকা আন্তৰ্জাতিক বিমানবন্দৰটিৰ নাম গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ। 2 নম্বৰত আছে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰত আছে অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত 1 নম্বৰত আছে তৃতীয়, 2 নম্বৰত আছে দ্বিতীয়, 3 নম্বৰত আছে প্ৰথম। এটাৰ আনসাৰ হ'ব প্ৰথম। খ নম্বৰত আছে ভাৰতত প্ৰথমে ৰেল চলিছিল। 1 নম্বৰত আছে 1835 চনত, 2 নম্বৰত আছে 1935 চনত, 3 নম্বৰত আছে 1853 চনত। এটাৰ আনসাৰ হ'ব 1853 চনত। গ নম্বৰত আছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ হ'ল, ইয়াত বিচাৰি নহ'ব। 1 নম্বৰত আছে 1 নং ৰাষ্ট্ৰীয় ঘাইপথ, 2 নম্বৰত আছে 2 নং ৰাষ্ট্ৰীয় ঘাইপথ, 3 নম্বৰত আছে 46 নং ৰাষ্ট্ৰীয় ঘাইপথ। এটাৰ আনসাৰ হ'ব 46 নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘ নম্বৰত আছে ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হ'ল। 1 নম্বৰত আছে অসম, 2 নম্বৰত আছে কেৰেলা, 3 নম্বৰত আছে অন্ধ্ৰপ্ৰদেশ। এটাৰ আনসাৰ হ'ব কেৰেলা। 3 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰত দিছে ভাৰতবৰ্ষৰ প্ৰথম খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে? এটাৰ আনসাৰ হ'ব ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ হ'ল 1 নম্বৰ উত্তৰ পূব উপদ্বীপীয় বলয়, 2 নম্বৰ মধ্য বলয়, 3 নম্বৰত দক্ষিণ বলয়, 4 নম্বৰত দক্ষিণ পশ্চিম বলয়, 5 নম্বৰত উত্তৰ পশ্চিম বলয়, 6 নম্বৰত উত্তৰ পূব তৈল বলয়। অসম উত্তৰ পূব তৈল বলয়ত অন্তৰ্ভুক্ত। খ নম্বৰত আছে ভাৰতৰ 5টা প্ৰধান লৌহ-তীখা উদ্যোগৰ নাম। এটাৰ আনসাৰ হ'ব ভাৰতৰ 5টা প্ৰধান লৌহ-তীখা উদ্যোগৰ নাম হ'ল 1 নম্বৰ জামছেদপুৰ টাটা লৌহ-তীখা উদ্যোগ, 2 নম্বৰ বাৰ্ণপুৰ লৌহ আৰু তীখা উদ্যোগ, 3 নম্বৰ ৰুৰকেলা তীখা উদ্যোগ, 4 নম্বৰ ভিলাই তীখা উদ্যোগ। তাৰপিছত গ নম্বৰত আছে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? এটাৰ আনসাৰ হ'ব বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ কাৰণে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে। তাৰপিছত 4 নম্বৰত আছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা। এটাৰ আনসাৰ হ'ব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিছে। প্ৰথমত আছে স্থল পৰিবহণ। স্থল পৰিবহণ সাধাৰণতে মানুহে খোজ কাঢ়ি বেছি দূৰ যাতায়াত নকৰে, নানা ধৰণৰ যান বাহনৰ ব্যৱহাৰ কৰে, যেনে ৰেলগাড়ী, চাইকেল, স্কুটাৰ, বাছ আদি। এইবোৰ ব্যৱহাৰ কৰি মানুহে তীব্ৰ বেগে দূৰত্ববোৰ অতিক্ৰম কৰি নানা ঠাইলৈ অহা যোৱা কৰিব পাৰে। তাৰপিছত জল পৰিবহণ। পৃথিৱীৰ আন এক পৰিবহণৰ নাম হ'ল জল পৰিবহণ। জলপথত যন্ত্ৰচালিত জাহাজ আদি চলিব পাৰে। এই জলপথবোৰেৰে কম খৰচতে মাল বস্তু কঢ়িয়াব পাৰি আৰু যাত্ৰীসকলে কম খৰচতে যাতায়াত কৰিব পাৰে। তাৰপিছত বায়ু পৰিবহণ। পৰিবহণ ব্যৱস্থাৰ ভিতৰত বায়ু সেৱা হৈছে দ্ৰুত সেৱা। অতি কম সময়ৰ ভিতৰতে এই ব্যৱস্থাৰে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰি। ভাৰতত প্ৰায় 449টা বিমানবন্দৰ আছে। ইয়াৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালোৰ, হায়দৰাবাদ, থিৰুৱনন্তপুৰম, অমৃতসৰ, কোচি, আহমেদাবাদ, পানাজী আৰু গুৱাহাটীত একোটাকৈ আন্তৰ্জাতিক বিমানবন্দৰ আছে।
তাৰপিছত 5 নম্বৰত আছে পৰিবহণ ব্যৱস্থা দেশ এখনৰ হীৰা উপহীৰা স্বৰূপ। কথাষাৰৰ সমৰ্থনত 3টা যুক্তি আগবঢ়োৱা। এইটোৰ আনচাৰ হ'ব 1 নম্বৰ। পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু বস্ত্ৰ আদি এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়। 2 নম্বৰ। পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰে। 3 নম্বৰ। পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনৈতিক টনকিয়াল কৰাত সহায় কৰে। ৰেল সেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। 6 নম্বৰত আছে ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা। ক নম্বৰত আছে অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলাসমূহৰ নাম। এইটোৰ আনচাৰ হ'ব অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলাসমূহৰ নাম হ'ল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, হাফলং। তাৰপিছত খ নম্বৰত আছে ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম। এইটোৰ আনচাৰ হ'ব ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম হ'ল মেঘালয়, মিজোৰাম, মণিপুৰ, অৰুণাচল, নাগালেণ্ড। গ নম্বৰত আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম। এইটোৰ আনচাৰ হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম হ'ল ডাংগৰী। তাৰপিছত 7 নম্বৰত আছে আন্তৰ্জাতিক বিমানবন্দৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ কিয়? লিখা। এইটোৰ আনচাৰ হ'ব আন্তৰ্জাতিক বিমানবন্দৰসমূহে আমাৰ যাত্ৰা প্ৰণালীত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিমান সেৱা হৈছে এক দ্ৰুত সেৱা। অতি কম সময়ৰ ভিতৰত এই বিমান সেৱাৰ দ্বাৰা এঠাইৰ পৰা আন এঠাইলৈ যাত্ৰা সম্ভৱ হৈছে। আন্তৰ্জাতিক বিমানবন্দৰসমূহ অতি উন্নতমানৰ কাৰিকৰী প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰসমূহে যাত্ৰীসকলৰ বাবে এক উন্নতমানৰ যোগাযোগ ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সা-সামগ্ৰী আদি কম সময়ৰ ভিতৰত এঠাইৰ পৰা আন এঠাইলৈ নিয়াটো সম্ভৱপৰ হৈছে। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।